মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাত এটা নিদিয়ে। ফুলে নেজানে সি ৰাতিপুৱা মন্দিৰলৈ যাব নে শ্মশানলৈ যাব। ফুলে নেজানে সি ৰাতিপুৱা মন্দিৰলৈ যাব নে শ্মশানলৈ যাব, কিন্তু ফুলে জানে যে দিনটো এনেই থাকিলেও সন্ধ্যা চাকনাৰ লগতে যাব। আমি বেহাৰবাৰী এৰি দিলোঁ, ঢেৰ ট্ৰল হ'ল, কিবা কিবি এৰিব নালাগিছিল, বিদ্যা শপত ভাবা নাছিলোঁ মানুহে ইমান ভাল পায় বুলি। নিজৰ জীৱনটো ডিচিশ্যনটো নিজে লৈ ল'লোঁ। পিছতে ভাবিছোঁ এই গোসাঁই মানুহে দেখোন এনেকৈ কেৰেক্টাৰ এটাৰ কাৰণে ইমান ইনভল্ভ হৈ গ'ল, আমিও অবাকটেড হৈ গ'লোঁ যে একদম থেংক ইউ, এইটো আমাৰ কাৰণেও ভাল লাগিছে ন। হাত চাপৰি বজালে চবেই একেলগে বজালে চাধা মৰাৰ নিচিনা লাগে। থেংক ইউ একদম আমি স্বীকাৰ কৰিম যে আপোনালোকৰ কাৰণে আমি যিমান ধৰণৰ যি কথা বতৰা মেছেজ ফোন কল গ'ল, তাৰ মাজত এটা ফোন কল মোৰ মনত ৰৈ গ'ল। বকুৰ পৰা ফোন কৰিছে মোক, নিশ্চয় তেওঁ প্ৰাইভেট চাগে। মোক কৈছে এইটো কি নম্বৰ হয় না? মই কৈছোঁ হয়, আপুনি কোনে ক'লে? কৈছে নামটো বাদ দিছোঁ, মই বকুৰ পৰা ক'লোঁ। মই বোলো হয় কওকচোন। তুই বেহাৰবাৰীখনত নকৰা নেকি? মই কৈছোঁ বেহাৰবাৰীৰ পৰা অকণমান বিৰতি লৈছোঁ, নকৰোঁ নহয়, কৰিম আকৌ সময় আহক। মই যে তোকে মই চাই থাকোঁ জানা না, মই যে মালটো খাওঁ, তোৰ ভিডিঅ'টো লগাই খাওঁ জানা না। মই কৈছোঁ থেংক ইউ ছ' মাছ। সি কৈছে তইতো ক'লেতো তই বিশ্বাসেই নকৰিবি জানা না, তই মোৰ মালৰ লগত চাকনা আছিলি জানা না। মোক কৈছে তাতকৈ মৰম কি লাগে বোলে, আও হৰি। এইবিলাক মই পাহৰিব নোৱাৰোঁ হে। বহুত ধন্যবাদ। কি হা এই কি মনিব এতিয়া মনিব লগত ডিভৰ্চ হ'ল গ'ল। একেজনী ঘৈণীৰ লগতে থাকিলে গোটেই জীৱন। ইমানবোৰ আঁচনিৰ মাজত আছোঁ, ঘৈণীবোৰ পাই আছোঁ, আকৌ এজনীৰ লগতে কি উমলি যামলি থাকে। ঘৰত এজনী আছেই, চাপৰি এটা বজাব লাগে, গোটা বজা পাৰিছোঁ এবছৰ 3জনী। বেলেগে গাড়ী লৈ মাটি লৈ ফ্লেট লৈ আমিতো গোটাইছোঁ। হা মই এতিয়াই কৈ থওঁ যিখিনিয়ে বিয়া পতা নাই, এতিয়া বিবাহ মানেনো কি? বিবাহ মানে হৈছে যে পুৰুষ আৰু নাৰী এক হৈ জীৱনটো সুন্দৰকৈ গঢ়ি তুলিবলৈ, জীৱনৰ সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যায় মানে এইটো বিবাহ। আৰু এনেকুৱা সমস্যাবোৰ সমাধান কৰি যায় পুৰুষ আৰু নাৰীয়ে, যিবোৰ সমস্যা ঘণ্টা আগতে নাছিল, বিয়াৰ পাছতহে আজি লোৱা হয়নে নহয়? থেংক ইউ সুধিব খুজিছোঁ।